আছুৰ কেন্দ্ৰীয় বিষ্ণু ৰাভা দিৱস উদযাপন 4 সহস্ৰাধিক ছাত্ৰ-ছাত্ৰীয়ে পৰিৱেশন কৰে সমবেত সংগীত সাংস্কৃতিক ৰাজধানী যোৰহাট জিলাত তিনিদিনীয়া কাৰ্যসূচীৰে সদৌ অসম ছাত্ৰ সন্থাই অনুষ্ঠিত কৰা কেন্দ্ৰীয় বিষ্ণু ৰাভা দিৱসৰ তৃতীয় তথা অন্তিম দিন সেই অনুসৰি আজি উৎসৱ মুখৰ পৰিৱেশৰ সৃষ্টি হয় যোৰহাট জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত সদৌ যোৰহাট জিলা সন্থাৰ উদ্যোগত যোৰহাট আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত আৰু যোৰহাটবাসী ৰাইজৰ আতিথ্যত অনুষ্ঠিত হোৱা দিৱসৰ আজি কাৰ্যসূচীত বিভিন্ন বিদ্যালয়ৰ 4 সহস্ৰাধিক ছাত্ৰ-ছাত্ৰীয়ে সমবেত সংগীত পৰিৱেশন কৰি বিপ্লৱী কবিগৰাকীৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰে আজি কাৰ্যসূচীৰ তৃতীয় দিনা পুৱা পতাকা উত্তোলন শ্বহীদ তৰ্পণ আৰু বিষ্ণু ৰাভাৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰে ক্ৰমে উৎপল শৰ্মা সমীৰণ ফুকন আৰু ডক্টৰ সমুজ্জ্বল ভট্টাচাৰ্যই ব্যুৰো ৰিপৰ্ট অসম নৰ্থ ইষ্ট নিউজ লাইভ সহযোগত আৰু যোৰহাটবাসী ৰাইজৰ অভিভাৱকত্বত এইবেলি সদৌ অসম ছাত্ৰ সন্থাই যোৰহাট নগৰৰ মাজমজিয়াত সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় বিষ্ণু ৰাভা দিৱসটি পালন কৰিছোঁ যোৰহাটবাসী ৰাইজে বুকুৰ উমেৰে সৈতে অনুষ্ঠানটোক জীপাল কৰিছে পুৱাৰে পৰা আপোনালোকে দেখুৱাই আছে যে লোকে লোকাৰণ্য পৰিৱেশ প্ৰায় 5 সহস্ৰাধিক লোকৰ ইয়াত সমাগম হৈছে আৰু সকলোৱে সৈনিক শিল্পীগৰাকীক শ্ৰদ্ধা নিবেদিবৰ কাৰণে আহি ইয়াত উপস্থিত হৈছেহি আজিৰ এই পবিত্ৰ দিনটোত আমাৰ সেই একেই উপলব্ধি বিষ্ণুপ্ৰসাদ ৰাভা এক বিপ্লৱী জীৱন প্ৰণালীৰ নাম গতিকে তেখেতৰ দৰে হ'বলৈ চেষ্টাহে কৰিব পাৰি কিন্তু তেখেতৰ দৰে হ'ব নোৱাৰি তেখেত নিজে এক অনুষ্ঠান এক শিল্প এক আদৰ্শ আৰু এক সুতীব্ৰ ৰাজনৈতিক চেতনা গতিকে তেখেতক ভাল পাবৰ কাৰণে অন্তৰত সাম্যবাদ থাকিলেই হ'ল তেখেতক ভাল পাবৰ কাৰণে দুখীয়া দৰিদ্ৰ নিষ্পেষিত জনতাৰ হৈ কাম কৰাৰ এটা মানসিকতা থাকিলেই হ'ল ৰাভাদেৱক ভাল পাবৰ কাৰণে কোনো বিশেষ ৰাজনৈতিক আদৰ্শৰে দীক্ষিত হোৱাৰ প্ৰয়োজন নাই যিখিনি সময়ত আমি সাধাৰণ মানুহে অকমান অৱকাশ পালে দেখা পাওঁ যে নিজৰ পৰিয়ালৰ কাৰণে নিজৰ কাৰণে মাটি সম্পত্তি গোটোৱাৰ এটা জোৱাৰ উঠে সেইখিনি সময়ত বিষ্ণুপ্ৰসাদ ৰাভাদেৱে নিজৰ পৈতৃক সূত্ৰে পোৱা উত্তৰাধিকাৰী সূত্ৰে পোৱা 2500 বিঘা মাটি নিজৰ নামত নামজাৰি কৰা নাছিলে এতিয়া মানুহে কোৱা শুনো যে সেই মাটিতেই ঐতিহাসিক তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা হৈছে গতিকে আজিৰ এই পবিত্ৰ ক্ষণতে আমি অসম চৰকাৰক দাবী জনাব বিচাৰিছোঁ যে বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ জীৱন আদৰ্শ কৰ্মৰাজি সম্পৰ্কে বিস্তৃত অধ্যয়ন পৰিকল্পনা গৱেষণাৰ প্ৰয়োজন আছে আৰু সেইকাৰণে অসম চৰকাৰৰ উদ্যোগত কেন্দ্ৰীয় বিশ্ববিদ্যালয় তেজপুৰ বিশ্ববিদ্যালয়ত কলাগুৰু বিষ্ণু ৰাভাৰ নামত সৈনিক শিল্পী বিষ্ণু ৰাভাৰ নামত এখন আসন প্ৰতিষ্ঠা কৰিব লাগে আৰু অসম চৰকাৰে এই ক্ষেত্ৰত প্ৰয়োজনীয় সকলো পুঁজিৰ যোগান ধৰিব লাগে জয়তে সকলোকে আমি বিষ্ণুপ্ৰসাদ ৰাভাৰ দিৱসৰ বাবে সকলোকে উলগ আৰু শুভেচ্ছা জনালোঁ যিগৰাকী ব্যক্তিয়ে আমাক সমগ্ৰ বৰঅসমখনক একত্ৰ কৰিবৰ বাবে চেষ্টা কৰিছিলে সেই চেষ্টা অব্যাহত ৰাখি সদৌ অসম ছাত্ৰ সন্থাই তেখেতৰ যাউতিযুগীয়া যি কৃষ্টি সৃষ্টিক নৱপ্ৰজন্মৰ মাজত আগুৱাই নিবৰ বাবে আজি যোৰহাট জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু যোৰহাট আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু যোৰহাটবাসী ৰাইজৰ সহযোগত আমাৰ এই ক্ৰীড়াপথাৰত অনুষ্ঠিত কৰিছে এইটো আমাৰ যোৰহাটবাসীৰ বাবে এটা গৌৰৱৰ কথা যিহেতু যোৰহাটৰ এই সাংস্কৃতিক ৰাজধানীত এনে এটা অনুষ্ঠান হোৱাটো আমি সাংস্কৃতিবান প্ৰত্যেকজন ব্যক্তি আশা কৰিছিলোঁ আৰু আজি প্ৰত্যেকখন বিদ্যালয়ৰ ইয়াত কোনো নিৰ্দিষ্ট অসমীয়া মাধ্যমৰ বিদ্যালয় ইংলিছ মাধ্যমৰ বিদ্যালয় তেনেকুৱা কথা নাই সকলো আগবাঢ়ি আহিছে আৰু সমস্তৰে তেখেতৰ যি সৃষ্টি সেই গীতেই ইয়াত পৰিৱেশন কৰা হ'ব 4000ৰ অধিক ছাত্ৰ ছাত্ৰী আহিছে আৰু আমি আশা কৰিছোঁ এই আশাৰ বতৰা লৈ যাব নৱপ্ৰজন্মৰ মাজত তেখেতৰ সৃষ্টিক তেখেতৰ কৃষ্টিক আগুৱাই নিব তেতিয়াহে আমি এটা অনুষ্ঠান আয়োজন কৰি এই আয়োজনটোক এটা সুন্দৰতাৰ দিশত লৈ যাব পাৰোঁ যেতিয়া তেখেতৰ সৃষ্টিৰাজিক নৱপ্ৰজন্মৰ মাজলৈ লৈ যাব পাৰিম প্ৰত্যেকখন বিদ্যালয় এইখিনি তেওঁলোকে কৰিছে আখৰা কৰিছে আৰু ভালৰ কথা কোনো এখন বিদ্যালয়ত এনে ভাষিক ছাত্ৰ ছাত্ৰী আছে যিসকলে অসমীয়া ক'বই নাজানে অসমৰ বাহিৰৰ ছাত্ৰ ছাত্ৰীও আছে অৰুণাচলৰ আছে মণিপুৰৰ আছে তেওঁলোকেও আহি পেলাই এই গীতৰ লগত অংশগ্ৰহণ কৰিব এইটো সুন্দৰ বতৰা আৰু এই বতৰা সমগ্ৰ অসমৰ লগতে ভাৰতবৰ্ষৰ পৰা গৈ বিশ্ববাসীৰ আগত প্ৰতিষ্ঠা কৰিব আপোনালোকৰ মাধ্যমেৰে আমি আশা কৰিছোঁ তেখেতৰ সৃষ্টি কৃষ্টি যি আছে তেখেতে যি অনাবিল সুন্দৰ এটা ব্যৱস্থাৰে আমাৰ অসমখনক এক কৰি ৰাখিবলৈ যত্ন কৰিছিলে সেই বাণী হাজাৰ বছৰ এনেদৰে আগুৱাই গৈ থাকে
সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ উদ্যোগত যোৰহাট আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত আৰু যোৰহাটবাসী ৰাইজৰ অভিভাৱকত্বত যোৰহাটত 3 দিনীয়া কাৰ্যসূচী অনুষ্ঠিত হোৱা সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় ৰাভা দিৱসৰ আজি তৃতীয় তথা অন্তিমটো দিন। ইতিমধ্যে আজি তৃতীয় দিনৰ প্ৰথম কাৰ্যসূচী পতাকা উত্তোলন কাৰ্যসূচী সম্পন্ন হৈছে। ঠিক তাৰ সমান্তৰালভাৱে যি শ্বহীদ তৰ্পণ কাৰ্যসূচী সেয়া সম্পন্ন হৈ উঠিছে। তাৰ পাছৰ পৰ্যায়তে আপোনালোকে এতিয়া দেখিবলৈ পাব যে যোৰহাটৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন বিদ্যালয়ৰ প্ৰায় 400 সহস্ৰাধিক ছাত্ৰ ছাত্ৰীক একেলগে সমবেত কৰি আজি ইয়াতে এটা সমবেত সংগীত পৰিৱেশন কৰা হ'ব। হয়তো যোৰহাটৰ ইতিহাসত প্ৰথমবাৰৰ বাবে ইমান বৃহৎ ছাত্ৰ ছাত্ৰীৰ সমাৱেশেৰে এনেধৰণৰ এটা অনুষ্ঠান পৰিৱেশন কৰা হৈছে। সদৌ অসম ছাত্ৰ সন্থাই নতুনত্বৰ সৃষ্টিৰে আমাৰ নৱপ্ৰজন্মক কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা তথা এনেধৰণৰ মহান মনীষীসকলৰ সৃষ্টিৰাজিৰ লগত একাত্ম কৰি তুলিবলৈ এনেধৰণৰ প্ৰয়াস গ্ৰহণ কৰিছে। আমি আশা কৰিছোঁ যোৰহাটবাসী ৰাইজে আমাৰ পাৰ হৈ যোৱা দিনবিলাকৰ কাৰ্যসূচীসমূহত যিদৰে সহায় সহযোগিতা আগবঢ়াই আমাৰ কাৰ্যসূচীসমূহ সফল কৰি তুলিছিল, এই কাৰ্যসূচীৰ লগতে দিনৰ ভাগত অনুষ্ঠিত হ'বলগীয়া আমাৰ মুকলি সভা আৰু ৰাতিৰ ভাগলৈ যি সাংস্কৃতিক অনুষ্ঠান আছে সেই কাৰ্যসূচীসমূহতো এনেদৰে সহযোগিতা আগবঢ়াই আমাৰ প্ৰত্যেকটো কাৰ্যসূচী সফল কৰি তুলিব।